ৰাষ্ট্ৰজুৰি হঠাৎ এটা সমীক্ষা ওলাল। সেই সমীক্ষাটোত ভাৰতীয় পাৰিবাৰিক ব্যৱস্থাৰ এটা সমীক্ষা। এই সমীক্ষাটোত বহু কথাৰ মাজত এই কথাও চৰ্চা হ'ল যে পত্নী আৰু স্বামীৰ যিটো মধুৰ সম্পৰ্ক, সেই মধুৰ সম্পৰ্ক বহু সময়ত সুৰক্ষিত নহয়। এতিয়া বহুত পৰিমাণে সুৰক্ষিত নহয়। আৰু সুৰক্ষিত এই কাৰণে নহয় বুলি কোৱা হৈছে যে পৰিয়ালটোত স্বামী আৰু পত্নীৰ মাজত বৈবাহিক জীৱনৰ এবছৰ বা দুবছৰ পিছত বা এটা সন্তান জন্ম হোৱাৰ পিছত যি যৌনতাৰ সুখ থাকিব লাগে, সেই সুখ তেওঁলোকৰ মাজত নাথাকে। অৰ্থাৎ যৌন জীৱন সুখকৰ নহয়। গতিকে তেওঁলোকৰ মাজত ভিন্ন প্ৰকাৰে দুই পক্ষৰ মাজত যিটো আকৰ্ষণ থাকিব লাগে, সেই আকৰ্ষণটো নাথাকে। বেছিভাগেই এই মত প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ মাজত আমি আশ্চৰ্যজনকভাৱে এই সমীক্ষাটোত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে। এই গুৰুত্বপূৰ্ণ কথাটোৱে আমাৰ বহুতকে ভবাই তুলিছে। সেই সমীক্ষাটোত এগৰাকী মনস্তাত্ত্বিক চিকিৎসকে মতবাদ দিছে, মত প্ৰকাশ কৰিছে। তাকো তেখেত মহিলা। তেখেতৰ মতে বেছিভাগ পুৰুষৰ তেওঁৰ পত্নীৰ প্ৰতি আকৰ্ষণ নোহোৱাৰ বা আগ্ৰহ ইচ্ছা কমি যোৱাৰ মূল কাৰণ হৈছে পত্নীৰ অতি অধিকাৰবাদ প্ৰতিষ্ঠা। অৰ্থাৎ এবছৰ বা ১.৫ বছৰ পিছত পত্নীয়ে স্বামীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব খোজে। তাৰ সমান্তৰালভাৱে অতি কষ্ট কৰি ঘৰলৈ উভতি অহা স্বামীক মৰমেৰে আঁকোৱালি ল'ব নোখোজে। আমাৰ অসমীয়াত হোতামাত বুলি কয়, অৰ্থাৎ কঠোৰ। পত্নীয়ে খুব কঠোৰ আচৰণ কৰে। পত্নীয়ে স্বামীৰ পৰিয়ালৰ মানুহৰ কথা ক'লে খুব বেয়া পায়। স্বামীৰ পৰিয়ালৰ কাৰোবাক সহায় কৰি দিলে পত্নীয়ে গোৱাল গালি পাৰিবলৈ আৰম্ভ কৰে। প্ৰতিটো সময়ত পত্নীয়ে চেষ্টা কৰি থাকে কেনেকৈ স্বামীক স্বামীৰ ঘৰখনৰ পৰা আঁতৰাই ৰাখিব পাৰি। সমীক্ষাটোৰ কোৱা কথা। সমীক্ষাটোৱে এইটোও কৈছে যে আপুনি আচৰিত হ'ব, যিসকল শিক্ষিত বা অৰ্ধশিক্ষিত সেইসকল পত্নীয়ে পুৰুষক সেই ধৰণৰ বেছি অত্যাচাৰ কৰে। অৰ্থাৎ পুৰুষজনে যি কাম বিচাৰে সেই কাম পুৰুষজনে কৰিব নোৱাৰে। পুৰুষজনৰ স্বাধীনতা এক প্ৰকাৰ নিঃশেষ হৈ যায়। পত্নীক ভয় কৰে, পত্নী সন্ত্ৰাসৰ দৰে হয়, আৰু প্ৰতিটো সময়ত পত্নীক প্ৰতিটো কথাৰ জবাবদিহি কৰিব লাগে। যাৰ ফলত স্বামীয়ে যিমান পাৰি পত্নীৰ কাষৰ পৰা আঁতৰি আঁতৰি গৈ থাকে। এনেকুৱা বহুত স্বামী জন্ম হয় যিয়ে আটাইতকৈ বেছি মিছা কথা কোৱা হয় নিজৰ পত্নীক। কেতিয়াবা তেওঁ সন্তানৰ সৈতে ভাল সম্পৰ্ক হয়, গোপনে সন্তানৰ সৈতে কথা পাতে, সঁচা কথা কয়, কিন্তু পত্নীৰ আগত সঁচা কথা নকয়, আৰু সন্তানেও দেউতাকৰ পক্ষত থিয় হয়। যেনে এনেকুৱা বহুত স্বামী আছে, চাকৰিয়াল স্বামী, যে তেওঁৰ একাউণ্টত পইচা নাথাকে, তেওঁৰ মানি বেগত পইচা নাথাকে, কাৰণ পত্নীয়ে লৈ লয়। সৰু সৰু কথা। সমীক্ষাটো বৰ ইণ্টাৰেষ্টিং সমীক্ষা। তাৰ লগতে কোনো ধৰণৰ কাৰোবাক সহায় কৰাৰ কথা, বিশেষকৈ স্বামীৰ ঘৰৰ মানুহক যদি সহায় কৰাৰ কথা কয়, তেতিয়া পত্নী গুজৰি উঠে, আৰু যাৰ ফলত এখন দ্বন্দ্ব, এখন কাজিয়াৰ সূত্ৰপাত হয়। চিঞৰি চিঞৰি কাজিয়াৰ সূত্ৰপাত, আৰু স্বামীয়ে অকণমান লাজতে ভয়তে কাষৰ মানুহে শুনিব, কাষৰ ৰুমটোত শুনিব, ছ'চাইটিয়ে শুনিব বুলি গোপনে সহ্য কৰি থাকে। সহ্য কৰোঁতে কৰোঁতে সেই স্বামীৰ ভিতৰত এনেকুৱা এটা সংগ্ৰাম আৰম্ভ হয়, ইমান জেদ বাঢ়ি যায় যে পত্নীৰ প্ৰতি কোনো প্ৰকাৰৰ আকৰ্ষণেই নোহোৱা হৈ যায়। পত্নীক মানসিকভাৱে বা শাৰীৰিকভাৱে সন্তুষ্ট কৰাৰ কথা তেওঁ ভাবিবলৈ এৰি দিয়ে। বিষয়টো বৰ চৰ্চাৰ বিষয়। নগৰকেন্দ্ৰিক সভ্যতাত, যন্ত্ৰবৎ পৃথিৱীত ই এটা ডাঙৰ অসুখ হিচাপে চিহ্নিত
হোৱা যেন লাগিছে। এই সমীক্ষাটোৱে সেই কথাটো জোকাৰি পেলাইছে। যিটো সমীক্ষা আমি সন্মুখত আহিলোঁ, এই সমীক্ষাটো দেখি বিষয়টো বৰ চিন্তাৰ বিষয়, আৰু বিষয়টো খুব বেছি অস্বীকাৰ কৰি দিব পৰা বিষয়ো নহয়। স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক যদি ভালে নাথাকে, সুস্বাস্থ্যসন্মত নহয়, তেতিয়া তাত সন্তানৰ ওপৰতো প্ৰভাৱ পৰে, আৰু স্বামী স্ত্ৰীৰ এই ধৰণৰ বিবাদে সমাজতো বৰ বিয়োগাত্মক প্ৰভাৱ পেলায়। যেতিয়া ঘৰখনে একেলগে মিলি কাম কৰিব, স্বামী স্ত্ৰীৰ মুখৰ ভাষা যেতিয়া একে হ'ব, তেতিয়া সমাজতো তাৰ এটা যোগাত্মক প্ৰভাৱ পৰে। গতিকে বিষয়টো বৰ চিন্তনীয়। বিষয়টো আছিল শাৰীৰিক ক্ষুধা, স্বামী আৰু পত্নীৰ শাৰীৰিক ক্ষুধাৰ বিষয়টো আছিল। আৰু এই বিষয়টো প্ৰথমতে কোৱা হৈছিল যে পুৰুষজনে অতি মাদক দ্ৰব্য সেৱন কৰা, বিশেষকৈ মাদক দ্ৰব্য সেৱন কৰাৰ বাবে তেওঁৰ যৌন ক্ষমতা লাহে লাহে নোহোৱা হৈ আহিছে। এইটো আছিল প্ৰথম, সেইটো কাৰণ আছিল। তাৰ কাৰণে স্বামী স্ত্ৰীৰ যৌন জীৱন বৰ সুখকৰ নহয় বুলি কোৱা হৈছিল। কিন্তু তাৰ পিছত অতি গভীৰ বিশ্লেষণ কৰিবলৈ যাওঁতে মই কৈ থকা বিষয়টো উল্লেখ কৰিছে, অৰ্থাৎ মানসিক অৱসাদ। মানসিকভাৱে এবছৰ বা 1.5 বছৰ পিছত তেওঁৰ জীৱনলৈ যদি এটা সন্তান আহিল বা নাহিল, এবছৰ বা 1.5 বছৰ পিছত বেছিভাগ পত্নীয়ে পুৰুষৰ ওপৰত দমন প্ৰক্ৰিয়া আৰম্ভ কৰে, সূতা মাত দিয়ে, সূতা মানে কঠোৰ শব্দ ব্যৱহাৰ কৰে, এক প্ৰকাৰ শাসন কৰিবলৈ আৰম্ভ কৰে। শাসনবোৰ ইমানলৈ বেছি শিপাই যায়, যাৰ ফলত স্বামী আৰু পত্নীৰ মাজত মানসিক ব্যৱধান তীব্ৰ ৰূপত বাঢ়িবলৈ ধৰে। বিষয়টো বহুত সময়ত চৰ্চা কৰিবলৈ আমাৰ লাজ লাগে, ভয় লাগে বা ইচ্ছাও নাযায়, আমাৰ তেনেকুৱা মানসিকতা হয়। কিন্তু বিষয়টো আমি চিন্তনীয়। বৈবাহিক জীৱন মানে ইজনে সিজনক সন্মান দিব লাগিব, স্বাধীনতা দিব লাগিব। এনেকুৱা পুৰুষো বহুত আছে যি মহিলাক অত্যাচাৰ কৰে, মহিলাক দমন কৰে, হেঁচা মাৰি ধৰে, মহিলাক নিজৰ মতে কাম কৰিব নিদিয়ে। স্বাধীন মনোভাৱেৰে এগৰাকী মহিলাই কাম কৰিব গ'লে পুৰুষজন বা পুৰুষৰ ঘৰখনেও বহু সময়ত হেঁচা মাৰি ধৰে, বোৱাৰী বোৱাৰী উৰণিৰ তলত থাক। এই ধৰণৰ মানসিকতা থকা মানুহো এতিয়া বহুত ঠাইত আছে, সেইটোও সঁচা কথা। কিন্তু সমীক্ষাটোত পোৱা এটা বিষয়, যিহেতু এই বিষয়টো গৈছিল, সেইকাৰণে এই বিষয়টো মই এবাৰ চৰ্চা কৰিলোঁ। এই সম্পৰ্কত আপোনালোকৰ ক'বলগীয়া থাকিব, জনাব। বিষয়টো চৰ্চা কৰিলে একো বেয়া কথা নহয়। এনেধৰণৰ বিষয় চৰ্চা হ'ব লাগে। আপোনালোকে ভাবে নেকি যে পত্নীয়ে স্বামীক সঁচাকৈয়ে এই ধৰণে হেঁচা মাৰি ধৰাৰ প্ৰৱণতা জাগ্ৰত কৰে, যাৰ বাবে স্বামীৰ পত্নীৰ প্ৰতি যিটো মৰম আন্তৰিকতা থাকিব লাগে, সেইটো কমি আহে, জেদ বাঢ়ি আহে, যিটো কাৰণ সমীক্ষাটোত উল্লেখ কৰিছে? কি ভাবে আপোনালোকে জনাব। ধন্যবাদ।